নমস্কাৰ। এই কবিতাটি প্ৰেমিক প্ৰেমিকা বন্ধুসকলৰ কাৰণে ডেডিকেট কৰি দিছোঁ আৰু কবিতাৰ নাম দিছোঁ তোমাক কিমান ভাল পাওঁ। মই তোমাক কিমান ভাল পাওঁ সেই প্ৰশ্নৰ উত্তৰ নিবিচাৰিবা, কাৰণ সেই প্ৰশ্নটোৱে মোক ক্ষুণ্ণ কৰে। যদি মই মুদ্ৰাৰ ওপৰত মুদ্ৰা গোটাই মই অনুভৱ কৰা সকলোবোৰৰ এটা টাৱাৰ নিৰ্মাণ কৰিব পাৰোঁ, তেন্তে বিশ্বাস কৰা ই আকাশত উপনীত হ'লহেঁতেন। মই তোমাক কিমান ভাল পাওঁ নাজানো, কিন্তু মই তোমাক ভাল পাওঁ। তোমাৰ কাহিনী ভাল পাওঁ, তোমাৰ জীৱনটো ভাল পাওঁ, তোমাৰ শান্তিও ভাল পাওঁ, তোমাৰ হাঁহি, তোমাৰ চুলিত স্পৰ্শ কৰাৰ অভ্যাস, তোমাৰ ডিঙিত চুমা খালে তোমাৰ অস্থিৰতা চাই মই ভাল পাওঁ। তুমি বহু দূৰৈত থাকিলেও তোমাৰ প্ৰতি থকা মোৰ মৰম ভাল পোৱা, মোৰ অনুভৱখিনি কমি যোৱাৰ সলনি বাঢ়িয়ে যায়। ইমানেই বাঢ়ি যায় যে কেতিয়াবা এই সকলোবোৰ মৰম বুকুত আৰু সোমাব নোৱাৰিলে ক'ত ৰাখিম বুলি ভাবিলেই ভয় লাগে। আৰু কোৱা বাহুল্য যে মই তোমাৰ ভিতৰৰ এখন পৃথিৱীত বাস কৰোঁ, য'ত মই উমলিব পাৰোঁ তোমাৰ অনুভৱখিনিৰ সৈতে। ধন্যবাদ।